আহিছো অন্য এক খবৰৰ মাজলৈ মধ্যাহ্ন ভোজন খাই অসুস্থ কণ কণ শিক্ষাৰ্থী এবাৰ মধ্যাহ্ন ভোজনত বিস্কুট খাই অসুস্থ হৈ পৰিছে কণ কণ শিক্ষাৰ্থী আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও আৰু আমি সবিশেষ জনাইছো ঈশান নিউজৰ দৰ্শকসকলক মধ্যাহ্ন ভোজন খাই অসুস্থ হৈছে শিক্ষাৰ্থী এবাৰ মধ্যাহ্ন ভোজনত বিস্কুট খাই অসুস্থ হৈ পৰিছে কণ কণ শিক্ষাৰ্থী আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্যাহ্ন ভোজনত ভাতৰ সলনি শিক্ষাৰ্থীসকলক খাবলৈ দিছিল মিয়াদ উকলা বিস্কুট আৰু মিয়াদ উকলি যোৱা বিস্কুট খোৱাৰ ফলতে অসুস্থ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী আৰু 278 নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে আৰু বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে অতিৰিক্ত আয়ুক্তই আৰু খুব এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত কিয়নো মধ্যাহ্ন ভোজনত বিস্কুট খাই এতিয়া অসুস্থ হৈ পৰিছে কণ কণ ছাত্ৰ ছাত্ৰীসকল মিয়াদ উকলি যোৱা বিস্কুট খোৱাৰ ফলতে অসুস্থ হৈ পৰিছে এতিয়া বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী আৰু 278 নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয় আমি পুনৰ বিদ্যালয়খনৰ নাম উল্লেখ কৰিছো 278 নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মিয়াদ উকলি যোৱা বিস্কুট খাই পেলাই এতিয়া অসুস্থ হৈ পৰিছে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে এতিয়া অতিৰিক্ত আয়ুক্তই আৰু ঘটনাৰ সন্দৰ্ভত বঙাইগাঁৱত যি ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এতিয়া তদন্ত ইতিমধ্যে আৰম্ভ হৈছে আৰু ঘটনাস্থলীত অতিৰিক্ত আয়ুক্ত উপস্থিত হৈছে আৰু পুনৰ উল্লেখ কৰিছো বিদ্যালয়খন হৈছে 278 নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত এই ঘটনা এতিয়া বিদ্যালয়খনৰ সেই ঘটনাৰ বলি হ'বলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকল এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আজি বঙাইগাঁৱত মধ্যাহ্ন ভোজনত ভাতৰ সলনি কণ কণ ছাত্ৰ ছাত্ৰীক দিয়া হ'ল বিস্কুট আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে আমি সেই মন্তব্যসমূহ ঈশান নিউজৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো যেটো কৈছে যে তেওঁলোকৰ ৰান্ধনি নহা কাৰণে তেওঁলোকে বিস্কুট খোৱা বুলি কৈছিলে সেই কথাটো লৈ কমপ্লেইনটো আছিল আৰু সেইটো ইনভেষ্টিগেট কৰোঁতে আজি গোটেইখিনি কথা ওলাইছে আৰু তাৰ লগত মানে এইটো ওলাইছে যে কোনোবা যি বিস্কুট দিছে সেইটো কিবা এক্সপায়াৰি চ' সেইটোৰ কাৰণে ইনভেষ্টিগেশ্যনটো কৰিব দিছিলোঁ আৰু এই গোটেইখিনি বস্তু ধৰাত পৰিছে কেনেকুৱা বৰ্তমান ছাত্ৰ ছাত্ৰী সকলো ঠিকে আছে আমি মেডিকেলৰ টিমো দিছোঁ চেক কৰাইছোঁ নৰ্মেল কোনো একো হেৰি নাই কিন্তু জাষ্ট মানে মেডিকেলৰ টিমৰ দ্বাৰা চেক কৰাই আমি গোটেইখিনি বস্তুটো চাইছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব জ্ঞানী কাণ্ড ছাৰ এইটো বিস্কুট খুৱাইছে সেইটো সেই বস্তুটো মই গোটেইখিনি বস্তু চাইছোঁ পাৰ্চনেলি দেখা যাব আৰু ব্যৱস্থা লোৱা হ'ব চাই লওঁ যদি দোষীটো হয়তো কৰিবই লাগিব দোকানখন অলৰেডি চিজ কৰা হৈছে মোৰ এগৰাকী অতিৰিক্ত আয়ুক্ত আছে তেওঁ চিজ কৰিছে আৰু গোটেইখিনি যি নথি পত্ৰ আৰু যিখিনি মেটেৰিয়েলছ আছে গোটেইখিনি চিজ কৰি লৈছে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল বঙাইগাঁৱত আৰু আমি যি মন্তব্য শুনা পালোঁ সেই মন্তব্যৰ ওপৰত ভিত্তি কৰি আমি এতিয়া দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যিসকল শিক্ষাৰ্থীয়ে বিস্কুট খাই পেলাই মিয়াদ উকলি যোৱা বিস্কুট খাই পেলাই অসুস্থ হৈছিল সেই ছাত্ৰ ছাত্ৰীসকলক যিহেতু চিকিৎসালয়লৈ নিয়া হৈছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল সুস্থ হৈ আছে বুলি আমি মন্তব্যত শুনা পাইছোঁ আৰু আমি পুনৰ উল্লেখ কৰিছোঁ 278 নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মধ্যাহ্ন ভোজনত ভাতৰ সলনি বিস্কুট খাবলৈ দিয়া হৈছিল মিয়াদ উকলি যোৱা বিস্কুট খাবলৈ দিয়া হৈছিল কণ কণ ছাত্ৰ ছাত্ৰীসকলক আৰু ইতিমধ্যে সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে অতিৰিক্ত আয়ুক্তই আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে আৰু তদন্তৰ সঠিক উত্তৰ পোৱাৰ পিছত দোষীক শাস্তি প্ৰদান কৰা হ'ব